গুৱাহাটীৰ নালাপাৰাস্থিত ৰিজিয়নেল কলেজ অফ হেল্থ সায়েন্সত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা আৰু বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ জয়ন্ত বৰ্মন, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি বহু কেইগৰাকী বিষয়ববীয়া। চিকিৎসা বিজ্ঞানত পেৰামেডিকেলৰ অৱদান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ ওপৰত ভাষণ আগবঢ়ায় মুখ্য অতিথিয়ে। এই অনুষ্ঠান উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে। 4 বছৰ অতিক্ৰম কৰিছে। এইটো পঞ্চম বছৰৰ আমি নতুন যেটো নৱাগত আদৰণি সভা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰতি বছৰতে আমাৰ অনুষ্ঠানৰ এটা বৈশিষ্ট্য আছে কি আমি নৱাগত অনুষ্ঠানটিৰ লগতে আমি যিখিনি আগৰ ষ্টুডেণ্টৰ খেল ধেমালি থাকে সেই গোটেই বছৰটোৰ আমি প্ৰতিযোগিতাখিনি কৰোঁ আৰু সেই প্ৰতিযোগিতাখিনিৰ ফলাফল বা যিখিনি আমি পুৰস্কাৰ তেওঁলোকক দিওঁ আজি এই অনুষ্ঠানটোত দিয়াৰ এটাই অৰ্থ যাতে আমাৰ নতুন ষ্টুডেণ্ট যিখিনি আহিছে তেওঁলোকে দেখে যে আমি আগৰ কিছু কালচাৰেল হেৰি কৰিছোঁ বা আগৰ আমাৰ যিখিনি প্ৰচেষ্টাত আমি লৈ থৈছোঁ সেই বস্তুখিনি তেওঁলোকৰ লগতো হয় আৰু বাকী পুৰণা ষ্টুডেণ্টখিনিৰো মনোবলটো বৃদ্ধি হয়। এই এনেকুৱা কাৰ্যসূচী কিছু লৈ আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ। আজিও আমাৰ অনুষ্ঠানটো ৰাতিপুৱাৰ পৰাই চলিছে বাৰু। আমি এতিয়া আবেলিৰ ভাগত মিটিংখন ৰাখিছিলোঁ আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল আহিছে, তেখেতসকলে আহি যিখিনি আমাৰ অনুষ্ঠানৰ ভাগ ল'ব লগা আছিল গোটেইখিনি লৈ